মন্ত্ৰী অশোক সিংহালৰ সমষ্টিত উন্নয়নৰ নামত ব্যাপক দুৰ্নীতি অতি নিম্নমানৰ পথ নিৰ্মাণ কৰি ঠিকাদাৰে ধন সৰকোৱাৰ অভিযোগ এবাৰ মন্ত্ৰী অশোক সিংহালৰ ঘনিষ্ঠ ঠিকাদাৰ চন্দ্ৰশেখৰৰ কামৰ বিৰুদ্ধে সৰব হল স্থানীয় ৰাইজ ঢেকিয়াজুলিৰ ১ নম্বৰ বগীপুখুৰীৰ পৰা তিনিখৰীয়ালৈ নিৰ্মিত পথছোৱাৰ ঠিকা লাভ কৰিছিল চন্দ্ৰশেখৰে কিন্তু ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ তুলিছে ৰাইজে ইফালে হততে সমষ্টি উন্নয়নৰ ফুলজাৰি মৰা মন্ত্ৰী অশোক সিংহলকো উভতি ধৰিছে ৰাইজে ঠিকাদাৰৰ কামত অসন্তুষ্ট ৰাইজে এবাৰ দিলে অশোক সিংহল গোবেগধনী আনকি নিৰ্বাচনৰ সময়ত অশোক সিংহলক প্ৰৱেশ কৰিবলৈ নিদিয়াৰো হুংকাৰ ক্ষুব্ধ ৰাইজৰ আজি এখন প্ৰতিবাদ ৰূপায়ণ কৰিছো আৰু এই প্ৰতিবাদ মূল কাৰণ হ'ল যে আজি ৰাইজে বগীপুখুৰী ৰাইজে আজি পথৰ কাৰণে পথত ওলাইছে কাৰণ আমাৰ ঢেকিয়াজুলি সমষ্টিৰ অশোক সিংহাৰ ডাঙৰীয়া যেতিয়া MLA খেলিছিল এই বগীপুখুৰী ১ নং গাঁৱত যেতিয়া আহিছিল ভোট বিচাৰিব কাৰণে তেতিয়া ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে মই যেতিয়া MLA বনিম তেতিয়া ৰাইজৰ মই উন্নয়ন কৰি যাম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল কিন্তু এই কথা শুনি বগীপুখুৰী ৰাইজে তেওঁক খিলডুল ভাঙি তেওঁক ভোট দি তেওঁক MLA বনালে কিন্তু আজি 10 বছৰ উকলি গ'ল কিন্তু আজি এই বগীপুখুৰী ১ নংৰ কোনো উন্নয়ন নহ'ল গতিকে এই বগীপুখুৰী ৰাইজক তেওঁ অকল ভোটৰ স্বাৰ্থত তেওঁ আজি ভোট বেংক বনাই আহিছে আৰু এই ভোট বেংক বনোৱাৰ তাত 2026ত তেওঁক উত্তৰ দিব